অনাৰেবল এডুকেশ্যন মিনিষ্টাৰে স্পষ্ট ভাষাত কৈ গৈছে যে এই ডিগ্ৰীসমূহৰ লগত অন্যান্য ডিগ্ৰীৰ কোনো বিন্দু মাত্ৰ চেঞ্জ নাই আৰু গতিকে তেওঁলোকে আমাৰ যিটো ডিগ্ৰী দিয়া হ'ব সেই ডিগ্ৰীটো আপোনালোকে কোৱালিটি মেইনটেইন কৰি অৰ্জন কৰিব লাগিব। এতিয়া মই স্লাইডলৈ গৈছো, আকৌ স্লাইডটো হেৰি কৰিব, নেক্সট স্লাইড। আমাৰ স্লাইডত মেইনলি আপোনালোকৰ থাকিব ইয়াৰ নেক্সট পেজ। আমাৰ এই স্লাইডত থাকিব কেৱল প্ৰথমটো হৈছে ফৰ্মেটিভ এছেছমেণ্ট। আপোনালোকে যিটো এছাইনমেণ্ট বুলি কয়, ইউজিচিৰ নিয়ম অনুসৰি আমি 30% মাৰ্কছ এছাইনমেণ্টত ৰাখিছো। গতিকে সেই 30%টো আমি কেনেকৈ দিছো সেই মাৰ্কছটোৰ বিষয়ে চাই লওক। ৱেবছাইটত লাৰ্ণাৰ্ছ জোনত গৈ দেখা পাব 3টা কুৱেশ্যন থাকে 10 মাৰ্ককে, যিটো চিলেবাছৰ পৰা থাকিব। সেইটো ডাইৰেক্ট কিতাপৰ পৰা লিখিবৰ কাৰণে দিয়া নহয়, সেইটো আপোনালোকে নিজাকে পঢ়ি পেলাই লিখিব লাগে, লিখি পেলাই টিচাৰক দেখাব লাগে কাউন্সেলিঙত। তেওঁলোকে ফিডবেক দিয়ে যে এইটো ঠিক হৈছে নে নাই, তেতিয়া যাতে মেইন পৰীক্ষাত আপোনালোকৰ প্ৰব্লেম নহয়, সেইটো উদ্দেশ্যত এই কুৱেশ্যন কেইটা দিয়া যায়। নেক্সট এটা কুৱেশ্যন 10 মাৰ্কৰ দিয়া হয় এনভাইৰনমেণ্ট ৰিলেটেড, আৰু এটা এডিশ্যনেল কুৱেশ্যন আমি ৰাখি থওঁ 10 মাৰ্কৰ, যিটো কোনোবাই ষ্টাডি চেণ্টাৰে যদি MCQ পৰীক্ষালৈ ল'ব পাৰে, নহ'লে এই 10 মাৰ্কৰ দিলেই হ'ব। টোটেল 50 মাৰ্কছৰ। ইয়াৰ মাজত এটা বস্তু আছে, আপোনালোকে কাউন্সেলিং ক্লাছটো কম্পালচৰি নহয়, কোনোবাই নকৰিব পাৰে, কিন্তু ইউজিচি ৰুল মতে সব ODL লাৰ্ণাৰে PCP বা পাৰ্চনেল কণ্টেক্ট প্ৰগ্ৰেমত এটেণ্ড কৰাটো কম্পালচৰি। বহুত ষ্টাডি চেণ্টাৰে এইটো কৰা নাই, আপোনালোকক জনালো, তেওঁলোককো কোঅৰ্ডিনেটৰসকলক জনোৱা হৈছে। পাৰ্চনেল কণ্টেক্ট প্ৰগ্ৰেমত 5 মাৰ্ক এটা থাকে, সেইটো তাৰ ভিতৰতে সোমোৱাই আমাক টোটেল 50 মাৰ্কছৰ জমা দিব, আৰু তাৰ পৰা 30% মাৰ্কছটো আপোনালোকৰ তাত জমা হৈ যাব। এতিয়া নেক্সট স্লাইডখনত দেখুওৱা হ'ব যে PCP কি বস্তু, পাৰ্চনেল কণ্টেক্ট প্ৰগ্ৰেম। পাৰ্চনেল কণ্টেক্ট প্ৰগ্ৰেম আমি সাজেষ্ট কৰিছো 5টা দিনৰ। এটা হৈছে ইণ্ডাকশ্যন প্ৰগ্ৰেম, যিটো সবে এটেণ্ড কৰে, আপোনালোকে একচুৱেলি তাত ষ্টাডি চেণ্টাৰত চহী কৰি আহিব লাগে। ছেকেণ্ডটো হয় অফলাইন নহয় অনলাইনত এছাইনমেণ্ট কেনেকৈ লিখিব লাগে সেইটোৰ বিষয়ে জনোৱা যায়। 3 নম্বৰতে এছাইনমেণ্ট লেখা হৈ যোৱাৰ পিছত 3 নম্বৰ এখন মিটিঙত আপোনালোকক মাতি পেলাই ফিডবেক দিব লাগে যে এছাইনমেণ্ট ভালকৈ লেখা হৈছে নে, কি প্ৰব্লেম আছে, কি কাৰেকশ্যন কৰিব লাগে। 4 নম্বৰ এটা ৰখা হৈছে এই পৰীক্ষাৰ আগে, মেইন পৰীক্ষাৰ আগে আগে এখন ডাউট ক্লেৰিফিকেশ্যনৰ কাৰণে। আজিৰ মিটিংখন সেই 4 নম্বৰ মিটিংখন বুলি ধৰিব পাৰে। আৰু এটা মিটিং আমি ৰাখিছিলো এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটিজৰ কাৰণে। প্ৰত্যেক ষ্টাডি চেণ্টাৰত যিসকল লাৰ্ণাৰে খেলিব পাৰে, গান গাব পাৰে, নাচিব পাৰে, লিখিব পাৰে, তেওঁলোকৰ ডাটাবেছ এটা ৰাখিবৰ কাৰণে। এই 5টা প্ৰগ্ৰেম কৰাটো, 5টাৰ ভিতৰত মিনিমাম 3টা থকাটো কম্পালচৰি, তেতিয়াহে একচুৱেলি পৰীক্ষা দিব পাৰে, এলিজিবল হয়। অহা বছৰৰ পৰা এইটো কম্পালচৰি হ'বই, গতিকে আপোনালোকে এতিয়াই জানি লওক। নেক্সট স্লাইড। ইয়াৰ পিছৰ স্লাইডত আমি যাম যে আপোনালোকে যেতিয়া সাবমিট কৰিব, সেই সাবমিট কৰোঁতে আপোনালোকে কেনেকৈ কৰিব, যেতিয়া ৱেবছাইটত ভিজিট কৰিব লাৰ্ণাৰ্ছ পেজত, লাৰ্ণাৰ্ছ জোনত যেতিয়া যাব এছাইনমেণ্ট পাব, তাৰ গাইডলাইনছ কেইটা পঢ়ি চাব। 9 নম্বৰ পইণ্টত লেখা আছে, while submitting the assignment don't forget to collect the receipt। আপোনালোকে এছাইনমেণ্ট দিয়াৰ পিছত কেতিয়াবা মাৰ্কছ নাপাব পাৰে, তেতিয়া আপোনালোকে ঘূৰি থাকিব লাগিব। সেইকাৰণে এছাইনমেণ্ট দিওঁতে এছাইনমেণ্টৰ তলত এটা ৰিচিপ্ট থাকে, আপোনালোকে ৰিচিপ্টখন ষ্টাডি চেণ্টাৰৰ কোঅৰ্ডিনেটৰৰ পৰা লৈ ল'ব যে মই এছাইনমেণ্ট জমা দিলোঁ, তেওঁলোকে পালে, তেতিয়া মাৰ্কছটো ডাইৰেক্ট আহিব। কোনো ধৰণৰ এছাইনমেণ্টৰ কাৰণে কোনো ধৰণৰ পে'মেণ্ট নাই।
ক'তো একো পেমেন্ট দিব নালাগে কোনো ষ্টাডি চেণ্টাৰে যদি পেমেন্ট খোজে আপোনালোকে পেমেন্ট নিদিব কাৰণ কোনো ষ্টাডি চেণ্টাৰক পে দিয়া কাৰণ আমাৰ ইয়াত প্ৰভিজনে নাই সেকেন্ড কথা ইভিন ইউনিভাৰ্চিটিকো আপোনালোকে যি পেমেন্ট কৰে অনলি অনলাইন পেমেন্ট নো কেশ পেমেন্ট নো আদাৰ মোড অফ পেমেন্ট ইউনিভাৰ্চিটিত যিবোৰ ফিজ যিকোনো ফিজৰ কাৰণে হ'লে ইউনিভাৰ্চিটিৰ যিটো অনলাইন চেনেল আছে ৱেবছাইটত তাৰ জৰিয়তে অনলাইন পেমেন্ট কৰিব পাৰিব অন্য ধৰণে যাতে কোনো ঠাইতে আপোনালোকে পেমেন্ট নকৰে ইউনিভাৰ্চিটিৰ ৱেবছাইটটো জানে kksu.in তাতে অনলাইন পেমেন্টৰ প্ৰভিজন আছে যেতিয়া ফিজ দিব লগা হয় তাত দিব তাৰ বাহিৰে ক'তো পেমেন্ট নিদিব নেক্সট এইবাৰ আহিলো আমি মেইন পৰীক্ষাটো যিটোৰ কাৰণে আপোনালোকৰ মিটিংখন কৰা হৈছে সামেটিভ এছেছমেন্ট 16 মাৰ্চৰ পৰা আপোনালোকৰ পৰীক্ষা হ'ব এই পৰীক্ষা যিবিলাক এক্সাম চেণ্টাৰ আপোনালোকৰ এডমিট কাৰ্ডত পাব এক্সাম চেণ্টাৰত হ'ব ষ্টাডি চেণ্টাৰ বুলি কথা নাই এক্সাম চেণ্টাৰত চিচিটিভি থকা ৰুমত হয় আমাৰ পৰীক্ষা কমপ্লিটলি ফুললি প্ৰক্টৰ্ড এক্সামিনেশ্যন গতিকে তাত আপোনালোকৰ এডমিট কাৰ্ডৰ তলত কিছুমান নোট দিয়া থাকে পঢ়ি চাব এনসাৰ স্ক্ৰিপ্টৰ ফ্ৰন্ট পেজতো কিছুমান নোট দেখা থাকে সেইকেইটাও পঢ়ি চাব মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেমত যিখন এনসাৰ স্ক্ৰিপ্ট দিয়া যাব সেইখন 32 পেজৰ এনসাৰ স্ক্ৰিপ্ট আপোনালোকে এক্সট্ৰা কোনো এনসাৰ স্ক্ৰিপ্ট নাপায় এনসাৰ স্ক্ৰিপ্ট আপোনালোকে বেলেগ ধৰণৰ লুজ পেপাৰ বা অন্য কোনো ধৰণে নাপাব যিখন পেপাৰ দিয়া হৈছে তাতে দিয়া হ'ব একেখন বহিতে লিখিব লাগিব নেক্সট পেজ নেক্সট পেজ হলে যাও প্ৰথম কথা হৈছে কোনো লুজ পেজ দিয়া নাযায় আগৰ পেজ কোনো লুজ পেজ দিয়া নাযায় সেকেন্ড হৈছে ইয়াৰ আগৰ পেজ ফ্ৰন্ট আগৰ পেজ প্ৰিভিয়াস পেজ আগৰ পেজ লুজ পেজ দিয়া নাযায় এইবাৰৰ পৰা এনইপি প্ৰগ্ৰেমত আমি কুৱেশ্যন পেপাৰৰ ফৰমেট অলপ চেঞ্জ কৰিছো আপোনালোকৰ কেৱল দুটা কুৱেশ্যন থাকিব এটো ভিডিও বিলাক অফ কৰি দিয়া তেওঁলোকৰ কি কৰি থাকে দুটা কুৱেশ্যন থাকিব আমাৰ কুৱেশ্যন থাকো এই তেওঁলোকৰ ষ্টুডেন্ট আমাৰ এটা কুৱেশ্যন প্ৰথম কুৱেশ্যনটোত 1 নম্বৰত 8টা অপচন থাকিব অপচনেল কুৱেশ্যন তাৰে যিকোনো 5টা কৰিব লাগিব প্ৰত্যেকটো কুৱেশ্যন 10 মাৰ্কৰ আৰু 400 ওয়ার্ডস অৰ্থাৎ 400 ওয়ার্ডসৰ এটা কুৱেশ্যনত 400 ওয়ার্ডস ম্যাক্সিমাম লিখিব লাগে 400 বুলি কলে আপুনি যদি 50টা ওয়ার্ডত এনসাৰটো কৰি পেলাই ভাবে যে নম্বৰ পাম এটো নাভাবিব যেটো কুৱেশ্যন হেমতে বনোৱা হৈছে अराउंड 400 ওয়ার্ডসত এনসাৰ ইজ এক্সপেক্টেড লং কুৱেশ্যন 5টা তাৰে 8টা অপচন থাকিব 8টাৰ ভিতৰত যিকোনো 5টা কৰিলে হ'ল সেকেন্ড কুৱেশ্যনটো হ'ল 6টা অপচন থাকিব তাৰে যিকোনো 4টা কৰিলে হ'ল ইচ কুৱেশ্যন কেৰিজ 5 মাৰ্কস 50 + 20 70 কোনো অন্যান্য শর্ট কুৱেশ্যন নাথাকে গতিকে আপোনালোকে যদি পুৰণা কিবা কুৱেশ্যন পেপাৰ চাই তাৰ ফৰমেটৰ লগত আপোনালোকৰ নিমিলিব সেই কাৰণে এই মিটিংখনত আপোনালোকক জনাই দিয়া হৈছে যে কুৱেশ্যন বিলাক লং কুৱেশ্যন হ'ব আপোনালোকৰ ইউনিট বিলাক কভাৰ কৰি এটা কুৱেশ্যনত দুটা ইউনিটৰ বস্তু মিক্স হৈ থাকিব পাৰে গতিকে কিতাপখন ষ্টাডি আপোনালোকৰ এছএলএম খিনি ভালকে পঢ়ি আহিব আৰু পৰীক্ষাত এই কুৱেশ্যন গিটা এটাত 5টা 10 মাৰ্কৰ আৰু 4টা 5 মাৰ্কৰ কুৱেশ্যনৰ এনসাৰ লিখিব লাগিব পুৰণা কুৱেশ্যন প্যাটাৰ্নৰ লগত ইয়াৰ মিল নাই নেক্সট পেজ আমি এক্সামিনেশন যেতিয়া পাতো জেনাৰেলি 2 পৰা 3 মাহ আগতে আমি এখন নোটিস দিও যে এক্সামিনেশন হ'ব ৰেগুলাৰ লাৰ্নাৰ্স আপোনালোক এতিয়া ৰেগুলাৰ লাৰ্নাৰ্স আপোনালোকৰ কাৰণে কোনো এক্সট্ৰা ফৰ্ম ফিল আপ কৰিব নালাগে ইয়াৰ ভিতৰত কোনোবাই যদি ব্যাক পায় নেক্সট টাইম ব্যাক পাওতে আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব এই নোটিসখন মেইনলি ব্যাক এক্সামিনেৰ কাৰণে 2 মাহৰ পৰা 3 মাহ আগতে নোটিস থাকিব
তাৰ কাৰণে আপোনালোকে কোনো ষ্টাডি চেণ্টাৰত ক'তো যাতে একো এক্সট্ৰা পেমেণ্ট নিদিয়ে, যিটো আপোনাৰ এডমিশ্যন হৈ গৈছে তাতে চব ফিজ ইনক্লুডেড আছে, গতিকে আপোনালোকে নেক্সট একো পেমেণ্ট কৰিব নালাগে পৰীক্ষাৰ কাৰণে। কেতিয়াও আপোনালোকে কোনো ষ্টাডি চেণ্টাৰত ক'তো পেমেণ্ট নকৰিব। আপোনালোকৰ বেকৰ যেতিয়া আহিব অহা বছৰ, তেতিয়া আপোনালোকে এই ফৰ্ম ফিল আপ কৰোঁতে অকল বেক ষ্টুডেণ্টখিনিয়ে অনলাইন ফৰ্ম ফিল আপ কৰিব, অনলাইন পেমেণ্ট কৰিব, কোনো বেলেগ মোডেৰে নহয়। ৱেবছাইটত যিটো অনলাইন পেমেণ্ট অপশ্যন আছে তাত গৈ তেতিয়া পেমেণ্ট কৰিব। এতিয়াই আমি জনাই থৈছোঁ, কাৰণ পিছত আকৌ মিটিং নহ'ব পাৰে। ফাৰ্ষ্ট টাইম কাৰণে আপোনালোকক জনাই দিছোঁ, ভৱিষ্যতে বেক লাৰ্ণাৰ্ছৰ কাৰণে অকল অনলাইন ফিজটো পেমেণ্ট কৰিলে আমি অট'মেটিকেলি গম পাই যাম কোনে ফিল আপ কৰিছে, আৰু একো বেলেগ এক্সট্ৰা ফৰ্ম ফিল আপ কৰিব নালাগে। নেক্সট, এইখিনি আমাৰ মেইনলি কথা। আপোনালোকক জনাব ওলাইছিলোঁ যে দুটা বস্তুৱে মেইনলি জনাব ওলাইছোঁ। এটা হৈছে ক'তো ফিজ পেমেণ্ট নকৰিব, কেছ ক'তো পেমেণ্ট নকৰিব, কোনো ষ্টাডি চেণ্টাৰ ইউনিভাৰ্চিটি ক'তো নকৰিব। ছেকেণ্ড হৈছে আপোনালোকৰ যিটো পৰীক্ষাৰ ফৰ্মেট, সেইটোত 10 মাৰ্কৰ 5টা কুৱেশ্যন আৰু 5 মাৰ্কৰ 4টা কুৱেশ্যনৰ এনচাৰ লিখিলেই পৰীক্ষা হৈ যাব। এইবাৰ যিখিনি মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেম, NEP প্ৰগ্ৰেমৰ আপোনালোকৰ জানে এইবাৰৰ 6টা কোৰ্চ আছে, বেছিভাগৰে এক্সেপ্ট এডুকেশ্যন, চবৰে 6টা কোৰ্চ থকা মানে আপোনালোকৰ 6টা ছাবজেক্ট, কোৰ্চ মানে 6টা ছাবজেক্ট। এটা আপোনালোকে DSC বুলি কয়, মেইন পেপাৰ এখন আছে, সেইখনৰ আপোনাৰ 3খনৰ পৰা 4খন। এটা ডাটা ডিচিপ্লিন স্পেচিফিক ইলেক্টিভ, প্ৰথমটো হ'ল ডিচিপ্লিন স্পেচিফিক কোৰ ছাবজেক্ট, কিছুমানৰ 3খন, কিছুমানৰ 4খন। যাৰ 3খন আছে তাৰ DSE এখন আছে, বাকী AEC আছে আৰু VAC আছে। গতিকে এবিলিটি এনহেন্সমেণ্ট আৰু ভেলু এডেড যিটো কোৰ্চ, সেইকেইটা আপোনালোকৰ 2খন পেপাৰ এক্সট্ৰা। আপুনি দেখিছে যে আমি পৰাপক্ষত 2টাৰ পৰা 3টা ছানডে আমি ইউটিলাইজ কৰোঁ, সদায় ছানডে পৰীক্ষা নহয়। এইবাৰ 3টা ছানডে আৰু 3টা উইকডেজত পৰীক্ষা আছে। এক্সামিনেশ্যন টাইম টেবুল চাই সেইমতে যাব। যাৰ প্ৰেক্টিকেল আছে তেওঁলোকৰ কাৰণে এখন এক্সট্ৰা নটিফিকেশ্যন যাব, যিটো পৰীক্ষা আপোনালোকে প্ৰেক্টিকেলৰ টাইমিং আৰু ভেনু ক'ত হ'ব। পৰীক্ষাৰ চেম চেণ্টাৰতে য'ত আপোনালোকে বাকী থিয়ৰী পৰীক্ষা দিছে তাত কিন্তু প্ৰেক্টিকেল নহয়। প্ৰেক্টিকেলৰ নটিফিকেশ্যন পিছত হ'ব। MSCIT টাইপৰ যিকেইখনৰ আছে তেওঁলোকৰ কাৰণে জনোৱা হৈছে। গতিকে সেইকেইটা হ'ল মেইন ক'বলগীয়া। আপোনালোকৰ যিকোনো প্ৰব্লেমৰ কাৰণে, যদি এডমিট কাৰ্ড ৰিলেটেড প্ৰব্লেম হয়, কোনোবাই পোৱা নাই, কাৰোবাৰ এডমিট কাৰ্ডৰ খেলি মেলি হৈছে, ইমিডিয়েটলি বস্তুটো আপোনালোকে এটা ইমেইলত দিব লাগে। কি লিখিছে? নাই, যিখিনি প্ৰেক্টিকেল আছে এডুকেশ্যনৰ, যোনটো পেপাৰত প্ৰেক্টিকেল আছে সেই পেপাৰত প্ৰেক্টিকেল খিনি হ'ব আৰু সেইটো বিষয়ে নটিফিকেশ্যন হ'ব। য'ত হাফ পেপাৰ থাকে তাত 2 আৱাৰ্ছৰ হ'ব, যিকেইখন অকল সেইটো জেনেৰেলি ডিগ্ৰী, য'ত প্ৰেক্টিকেল থাকে তাৰে হাফ পেপাৰ থাকে থিয়ৰী পাৰ্টটো, আদাৰৱাইজ হাফ পেপাৰ নাথাকে। গতিকে এডুকেশ্যনৰ যোনকেইটা ছেমিষ্টাৰত হাফ পেপাৰ থাকিব, যিকেইখন পেপাৰ হাফ পেপাৰ হ'ব তাত প্ৰেক্টিকেল থাকিব। তেনেকে MSWৰ আপোনাৰ ফিল্ড ৱৰ্কৰ এখন থাকিব। সেইকেইটা প্ৰেক্টিকেল আৰু ফিল্ড ৱৰ্ক সেই বিষয়ে বেলেগ বেলেগকে নটিফিকেশ্যন হ'ব। গতিকে সেইকেইটা ডিপাৰ্টমেণ্টে ৱেবছাইটত চাই থাকিব। কনচাৰ্ণ আজিকালিও আৰু বেলেগ নটিফিকেশ্যন যাব, সেইকেইখন নটিফিকেশ্যন আপোনালোকে চাব যাতে ইনফৰমেশ্যন বিলাক তাতে পাব। এডমিট কেতিয়া ইছ্যু এক্সামিনেশ্যন চেণ্টাৰ লিষ্ট আমি দিম। আৰু নেক্সট হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NEP as a নেশ্যনেল এডুকেশ্যন পলিচি। নেশ্যনেল এডুকেশ্যন পলিচি চেঞ্জ হয় এইবাৰ। নেশ্যনেল এডুকেশ্যন পলিচি যিটো 2020 বুলি কয়, নতুন এডুকেশ্যন পলিচি মতে আমাৰ গোটেই এডুকেশ্যন ষ্ট্ৰাকচাৰটোৱে চেঞ্জ কৰা হৈছে। তাত বহুত ধৰণৰ ফ্লেক্সিবিলিটি আনিছে, বহুত ধৰণৰ সুবিধা দিছে। আপোনালোকক দেখিছে, আপোনালোকৰ নিজৰ ছাবজেক্টৰ বাহিৰেও বেলেগ ডিচিপ্লিনৰ ছাবজেক্ট আপোনালোকে পঢ়িব পৰা সুবিধা দিছে। এজন লাৰ্ণাৰে এটা ছাবজেক্টত যেতিয়া পঢ়ে তাৰপিছত কেতিয়াবা চাকৰি পোৱাত অসুবিধা হ'ব পাৰে বুলি আপোনালোকৰ
এবিলিটি এনহেন্সমেন্ট কৰিবৰ কাৰণে, স্কিল এনহেন্সমেন্ট কৰিবৰ কাৰণে, ভেলু এনহেন্সমেন্ট কৰিবৰ কাৰণে কিছুমান কোৰ্স দিয়া হৈছে, যাতে আপোনালোকে পৰীক্ষাটো পাছ কৰাৰ পিছত কেৱল সাবজেক্টতে এক্সপাৰ্ট নহয়, এজন সফল ব্যক্তি হিচাপত পৰিগণিত হয়, যাতে কামত আপোনালোকে নিজৰ স্কিলড পাৰ্সন হৈ যায়। তাৰ কাৰণে নেশ্যনেল এডুকেশ্যন পলিচিয়ে কিছুমান বস্তু আনিছে ইয়ালে। গতিকে সেইখিনি আপোনালোকক সুবিধা দিয়া হৈছে। আৰু আমাৰ সকলো ফাৰ্ষ্ট চেমৰ এডমিট কাৰ্ড ৰিলিজ হ'ব পৰীক্ষা কিমান দিন আগত হ'ব? 4-5 দিন মান আগতে আপোনালোকে ৱেবসাইটত লাৰ্নাৰ্ছ জোনত সব এডমিট কাৰ্ড পাব। আপোনালোকৰ এডমিট কাৰ্ড বিলাক পৰীক্ষা 16 তাৰিখে, গতিকে আপোনালোকে 10 তাৰিখৰ পিছত আপোনালোকৰ 11 তাৰিখ মানে ৱেবসাইটত আপোনালোকৰ এডমিট কাৰ্ড বিলাক আপলোড হৈ যাব। এডমিট কাৰ্ড বিলাক চাব। কিছুমান লাৰ্নাৰে বিশেষকৈ MSc IT আৰু MBA ক্ষেত্ৰত দেখা গৈছে আপোনালোকে মেইল কৰিছে এক্সাম চেণ্টাৰৰ কাৰণে, কাৰণ বহুতে ডাইৰেক্টলি আমাৰ ইয়াতে এডমিশন লৈছিলে, whereas এক্সামিনেশ্যন চেণ্টাৰ আপোনালোকৰ বেলেগ জেগাৰ হয়। আপুনি হয়তো ডিব্ৰুগড়ৰ মানুহ, লখিমপুৰৰ মানুহ, ধুবুৰীৰ মানুহ, কিন্তু আপুনি ডাইৰেক্টলি খানাপাৰাত, কাৰণ অন্যত নাছিল কাৰণে MBA বা MSc IT ত এডমিশন লৈছিলে। যিসকলে dre@kkshou.in ইমেইল কৰিছে যে আমাৰ এইটোৱে জায়গা, তেওঁলোকৰ সেইখিনি আমি একমোডেট কৰি দিম। খালি এতিয়াই কৰিব লাগিব, টাইম হেৰি ওলোৱাৰ আগতে, এডমিট কাৰ্ড ওলোৱাৰ আগতে, যাৰ MSc IT MBA বেলেগ জেগাৰ ষ্টুডেণ্ট কিন্তু আমাৰ ইউনিভাৰ্চিটিত ডাইৰেক্টলি হেডকোৱাৰ্টাৰত আপোনালোকে এডমিশন লৈছিলে, তেওঁলোকৰ কাৰণে এই বিশেষ প্ৰভিজন আছে। আদাৰৱাইজ আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ ভিতৰত কোনো এক্সাম চেণ্টাৰ চেঞ্জ নহব। যদি কাৰোবাৰ চাকৰি সূত্ৰে বেলেগত গৈছে, তেতিয়া এই চাকৰিৰ সেই পোষ্টিঙৰ কাগজখনৰ সৈতে এপ্লাই কৰিলে সেইটোও কনচিডাৰ কৰা হ'ব। গতিকে আপোনালোকৰ ওপেন ইউনিভাৰ্চিটিৰ প্ৰভিজনটো এনেকুৱা যে আপোনালোকে প্ৰত্যেকটো প্ৰত্যেকখন পেপাৰ আপোনালোকে দিব নোৱাৰিবও পাৰে এইবাৰতে। 4 বছৰৰ সুবিধা আছে। আপোনালোকে যদি কিবা কাৰণত বোলে মই এখনে পেপাৰ দিলো, এইবাৰত মোৰ বেলেগ কাম আছিলে, অহাবাৰ দিব পাৰিব। আপুনি পৰীক্ষাটো শেষ হোৱাৰ লগে লগে ছেকেণ্ড ছেমিষ্টাৰত এডমিশন ল'ব। পৰীক্ষা দিছে নিদিছে ইমেটেৰিয়েল, যাতে আপুনি 2 বছৰৰ ভিতৰত কমপ্লিট কৰিবলৈ ট্ৰাই কৰিব। ছেকেণ্ড ছেমিষ্টাৰৰ এডমিশনটো আপোনাৰ দেৰি হৈ গ'লে পিছত পৰীক্ষা দিয়াৰ অসুবিধা হ'ব। গতিকে পৰীক্ষা আমাৰ 7 এপ্ৰিলত শেষ হ'ব, তাৰ পিছতে ওপেন হৈ যাব আমাৰ এডমিশন। গতিকে আপোনালোকে ইমিডিয়েটলি ছেকেণ্ড ছেমিষ্টাৰৰ এডমিশন ল'ব, থাৰ্ড ছেমিষ্টাৰত ল'ব, তাৰপিছত ফ'ৰ্থত ল'ব। তেনেকে আমাৰ টাইমৰ ভিতৰত পৰীক্ষাখিনি শেষ কৰিম। পাছ মাৰ্ক আপোনাৰ প্ৰত্যেকটোত আজিৰ দিনত 35%। গতিকে আমাৰ যিটো আপোনাৰ ফৰ্মেটিভ এছেছমেণ্টৰ 30 মাৰ্কছৰ ভিতৰত 11 মাৰ্কছ পালেহে পাছ কৰিব 35%। আৰু তেনেকে 70ৰ ভিতৰত 24 ইজ পাছ মাৰ্ক। আপোনালোকে 24 বেলেগকে পাব লাগিব। ইয়াত 30 পালেও আপোনাৰ লাভ নহ'ব যদি থিয়ৰিত আপুনি 24 নাপায়। দুইটা মিলি পেলাই 24 + 11 35। এইটো হ'ল আপুনি এখন বিশেষ সাবজেক্ট পাছ কৰিবৰ কাৰণে। তাৰ উপৰিও মাষ্টাৰ ডিগ্ৰীৰ কাৰণে আমাৰ প্ৰভিজনটো এনেকুৱা যে এগ্ৰিগেট আপুনি অল পাছ কৰাৰ পিছতো ডিগ্ৰী নাপাব যদি ওভাৰঅল পাছ পাৰ্চেন্টেজ আপোনাৰ 45% নহয়। অৰ্থাৎ কোনোবা এখন পেপাৰত আপুনি 35 পাব পাৰে, কিন্তু বাকীবিলাকত 45-50 কে পাই গ'ল, আপুনি এভাৰেজত গৈ 45 হ'ল, তেতিয়া পাছ কৰিব। ইণ্ডিভিজুৱেল পেপাৰ এখনৰ পাছ মাৰ্ক 35, whereas আপুনি ওভাৰঅল পাছ কৰিবলৈ পাছ পাৰ্চেন্টেজ ইজ 45%। সেইটো মনত ৰাখিব। আৰু সেইকাৰণে যিমান পাৰে মাৰ্কছ যাতে স্ক'ৰ হয়, ভালকে পঢ়ে, সেইখিনি আমাৰ ইচ্ছা যে আপোনালোকে কেৱল নামৰ ডিগ্ৰীয়ে নহয়, KK ইউনিভাৰ্চিটিৰ পৰা পোৱা ডিগ্ৰী যাতে সঁচাকে সকলোৱে স্তৰতে এটা কোৱালিটি মেছেজ লৈ যায়, সকলোৱে যাতে ফিল কৰে যে সঁচাকে ভালকে পাছ কৰিছে, তেওঁলোকে জানি আহিছে, সেইটো যাতে হয় তাৰ বাবে আপোনালোকে অলপ কষ্ট কৰক। আৰু যেহেতু ইমানখিনি সুবিধা দিয়া হৈছে, ক্লাছ কৰিবলৈ যাব নালাগে, ঘৰতে SLM দিয়া হৈছে, SLMৰ পৰাই কুৱেশ্যন পেপাৰ হয়, ঘৰৰ ওচৰতে পৰীক্ষা হয় পৰাপক্ষত। তেনেস্থলত আপোনালোকৰ কাম কেৱল হৈছে SLM খিনি ভালকে পঢ়ি বুজি ক্লাছত গৈ পেলাই দৰকাৰ হ'লে ক্লেৰিফিকেশ্যন লৈ, য'ত বুজা নাই কাউন্সেলিং ক্লাছত ক্লেৰিফিকেশ্যন ল'ব, লৈ পেলাই
দুদিনমান লিখি প্ৰেক্টিচ কৰিব ঘৰত আৰু সেই প্ৰেক্টিচ কৰি পৰীক্ষাত ভাল হওক আমাৰ ইউনিভাৰ্চিটিৰ পৰা ওলোৱা ষ্টুডেণ্ট আমাৰ সমাজৰ এজন এছেট হওক সেইখিনিয়ে শুভেচ্ছা থাকিল আপোনালোকৰ সকলোলৈকে গতিকে মোৰ আৰু অন্য ক'বলগীয়া নাই আপোনালোকৰ চইচৰ এক্সাম চেণ্টাৰ আপোনালোকে কোনোবা এজনে দিছে তেনেকে এনেই চইচৰ এক্সাম চেণ্টাৰ বুলি নাপায় এক্সাম চেণ্টাৰ ইউ কেনট চুজ কিন্তু এক্সাম চেণ্টাৰৰ যদি আপোনাৰ ৰিয়েলি প্ৰব্লেম হৈছে যেনে MSCIT MBA ৰ নিচিনা কিবা প্ৰগ্ৰেমত বা আপোনাৰ চাকৰি সূত্ৰে বেলেগত গৈছে তাৰ ডকুমেণ্ট দি DRE D Delhi D for Delhi R for Rajasthan E for England DRE actually Deputy Register Exam DRE @kkhsou.in সেইটো ইমেইলত মেইল কৰিব এতিয়াও কৰিব পাৰে আমি সেইখিনি একমোডেট কৰিম থ্যাংক ইউ এণ্ড উইচ ইউ অল দ্য বেষ্ট হৈছে না এইটো ক'ব লগা No, it's not. Excellent. কি এক মিনিট Question paper in English. কোন language? আচ্ছা এটা কথা ক'বলৈ মনত পেলাই দিছে ঠিকেই কুৱেশ্যন পেপাৰ আমাৰ মাষ্টাৰ ডিগ্ৰী কুৱেশ্যন পেপাৰ অসমীয়াখনৰ বাহিৰে সব ইংলিছতে থাকিব এণ্ড ইউ আৰ ছাপ'জ টু ৰাইট ইট ইন ইংলিছ আমাক কোনোবাই কুৱেশ্যন কৰি যে আমি অসমীয়াত লিখিব পাৰোঁ নেকি আমাৰ পিনৰ পৰা এটা প্ৰভিজন ৰখা হৈছে কিন্তু উই ডু নট এনকাৰেজ ইট বিকজ উই ডু নট হেভ দ্য SLMs আপোনালোকৰ SLM নাথাকাকে আপুনি লেখা বস্তুটো ঠিক ধৰণৰ মাৰ্কিং নহ'ব পাৰে কাৰণ টিচাৰৰ মতে বেলেগ হ'ব আপোনাৰ মতে বেলেগ হ'ব আপুনি কোনো কুৱেশ্যন কৰিব নোৱাৰিব গতিকে সেইটো অকল সেই দুটাই ভাষা অন্য কোনো ভাষাত এতিয়ালৈকে লিখিব নোৱাৰে আৰু উই এক্সপেক্ট ইট টু ৰাইট ইট ইন ইংলিছ টিল SLMs are ready in Assamese গতিকে প্ৰভিজন আমি এইটো নাই বুলি নকওঁ প্ৰভিজন ৰাখিছে কিন্তু যদি একেবাৰে নোহোৱা হয় আপোনালোকে ৰিস্কত লিখিব পাৰে আদাৰৱাইজ নিজৰ যিটো মিডিয়াম আপোনালোকে চুজ কৰিছে সেই মিডিয়ামতে কৰিব অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈছা আমাৰ সব AEC VSC সকলোৰে কুৱেশ্যন পেটাৰ্ণ একে ধৰণে হ'ব এইটো কোনোবাই কুৱেশ্যন দিছে AEC আৰু VSC কুৱেশ্যন পেটাৰ্ণো সেই সেম টাইপৰ 10টা 10 মাৰ্কৰ 5টা কুৱেশ্যন 5 মাৰ্কৰ 4টা কুৱেশ্যনৰ এনসাৰ দিব লাগিব অপচন এক্সট্ৰা থাকিব দুটা MA অসমীয়া জনে VSC খন তেওঁ ইংলিছতে লিখিব অসমীয়াৰ লাৰ্ণাৰেও তাৰ VSC পেপাৰখন যিখন থাকিব এইখন কিন্তু এই মুহূৰ্তত ইংৰাজীতে লিখিব লগা হ'ব গতিকে আমি এইটো তথাপিতো নোট কৰিছো বহুত লাৰ্ণাৰে আমাক লিখিছে অসমীয়া লাৰ্ণাৰে প্ৰব্লেম হ'ব বুলি কিন্তু এই মুহূৰ্তত আমাৰ চেঞ্জ কৰিব পৰা নাই অহাবাৰৰ পৰা আমি নিশ্চয় ট্ৰাই কৰিম কিবা একমোডেট কৰিব পাৰোঁ নেকি ঠিক আছে হ'ব থ্যাংক ইউ